বৰপেটা ৰোড পৌৰসভাৰ 10টা ৱাৰ্ডৰ পৰা চহৰখনৰ পূৰ্বৰ মজুত জাবৰসমূহ নিষ্কাশনৰ কাম হাতত লৈছে পৌৰসভাই। ইয়াৰে 35% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। পঞ্চদশ বিত্তীয় আয়োগৰ FSTPৰ প্ৰায় 1.5 কোটি আৰু MRFৰ 1 কোটি 30 লাখ টকা ব্যয় সাপেক্ষে বৰপেটা ৰোড চহৰখনৰ বিভিন্ন ঘৰৰ পৰা সংগ্ৰহ কৰা গোটা আৱৰ্জনা আৰু মলমূত্ৰসমূহ নিষ্কাশন কৰি এই আঁচনিৰ অধীনত জৈৱিক সাৰ প্ৰস্তুত কৰাৰ আন এক আঁচনি গ্ৰহণ কৰিছে। আনহাতে আৱৰ্জনাসমূহৰ পৰা ওলোৱা প্লাষ্টিকসমূহ চিমেণ্ট কোম্পানীত ব্যৱহাৰৰ বাবে প্ৰেৰণ কৰা হ'ব। জাবৰ নিষ্কাশনৰ দ্বাৰা প্ৰস্তুত কৰা জৈৱিক সাৰসমূহ প্ৰথমতে ৰাইজক বিনামূলীয়াভাৱে ব্যৱহাৰ আৰু ইয়াৰ উপকাৰৰ বিষয়ে জ্ঞাত কৰি বিতৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পিছত জৈৱিক সাৰসমূহ পেকেজিং কৰি বিক্ৰী কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিব পৌৰসভাই। আৱৰ্জনাসমূহ জৈৱিক সাৰলৈ ৰূপান্তৰ কৰাৰ যি পদক্ষেপ পৌৰসভাই লৈছে সেই আঁচনিসমূহ বাস্তৱায়িত কৰাৰ বাবে পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰ সমন্বিতে বিজেপি শাসিত পৌৰসভাখনে লোৱা ব্যৱস্থাৰ স্বচ্ছতাৰ ক্ষেত্ৰত বৰপেটা ৰোড চহৰখনক গতি দিয়াৰ সম্ভাৱনা দেখা গৈছে। জাবৰ নিষ্কাশনৰ কাম পূৰ্ণগতিত চলাৰ পিছতে পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰৰ লগত যোৱা পৌৰসভাৰ এটি দলে উক্ত কাম কাজৰ পৰ্যবেক্ষণ কৰি বুজ লয়। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।